নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 12 ৰ নতুন এটা অংক এই অংকত আমি অনুশীলনী 12.1 ত থকা প্ৰশ্নসমূহ সমাধান কৰিম নেক্সট আহা কোৱেশ্চন নম্বৰ 6 সৰল কৰা সূচকৰ বিধি ব্যৱহাৰ কৰি ইয়াতে চোৱা এটা ভূমি একে হৈ আছে আৰু সংখ্যা কেইটাৰ মাজত কি হৈছে পূৰণ হৈ আছে গতিকে আমি সূচক এটা কি কৰি দিম যোগ কৰি দিম 6 minus 1 to the power 6 into 4 by 5 to the power 6 minus 1 to the power 6 মানে কি হয় plus 1 গতিকে উত্তৰটো হল 4 by 5 to the power 6 এটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো ইয়াতো কি হৈছে পূৰণ হৈ আছে আৰু ভূমি কেটা কি একে গতিকে আমি সূচক এটা কি কৰি দিম যোগ কৰি দিম যেহেতু ইয়াতে কি হৈছে আমাৰ সূচকটো নেগেটিভ হৈছে গতিকে পজিটিভ কৰিবৰ কাৰণে আমি কি কৰিম ইয়াৰে প্ৰতিক্ৰমটো লিখি দিম ইয়াৰ লগে কি হৈ গল ভূমিৰ যেতিয়া আমি প্ৰতিক্ৰম সংখ্যাটো লিখিলো কি হৈ যায় সূচকটো নেগেটিভ টু পজিটিভ হৈ গল এতিয়া নেক্সট লৈ আহিছো আমি ব্ৰেকেটত থকাখিনি আগত কৰি লৈছো 15 minus 8 15 minus 8 কৰিলে হ'ব 7 যেহেতু এতে হৰণ হৈ আছে ঠিক আমি কি কৰিম সূচক দুটা বিয়োগ কৰি দিম উত্তৰটো হল -5/3 এতিয়া নেক্সট কোৱেশ্চনত চোৱা ইয়াতে কি হৈছে এই দুটা ভূমি একে হৈ আছে আৰু এই দুটা ভূমি একে হৈ আছে গতিকে যেহেতু আমাৰ পূৰণ হৈ আছে গতিকে আমি কি কৰিম আমি ইয়াৰে সূচক দুটা যোগ কৰিম ইয়াৰ সূচক দুটাও আমি যোগ কৰিম ইয়াতে চোৱা ইয়াৰে ভূমি বেলেগ এটোৰ ভূমি বেলেগ এতিয়া কি কৰিম ইয়াতে কি হৈ আছে ইয়াৰে সূচকটো ঋণাত্মক হৈ আছে ধনাত্মকলৈ পৰিৱৰ্তন কৰিবৰ কাৰণে আমাৰ এই ভূমিৰ প্ৰতিক্ৰম সংখ্যাটো আমি লিখিব লাগিব এতিয়া চোৱা এতিয়া দুটাৰে কি হৈ গল ভূমি একে হৈ গল গতিকে যেহেতু পূৰণ হৈ আছে আমি কি কৰিম সূচক দুটা যোগ কৰি দিম -1 to the power 24 হলে কি হ'ব 1 গতিকে 2/3 whole to the power 24 ইয়াৰে উত্তৰ এতিয়া নেক্সট 3 to the power -4 into -2 into 3 to the power -5 into 2 divided by 3 to the power -2 into -3 3 to the power it whole 8 into 3 to the power -10 in divided by 3 to the power 6 এতিয়া আমি কি কৰিম হৰণটো কৰিম হৰণ মানে কি সূচক দুটা বিয়োগ 3 to the power -10 এটো 6 আছে এটো হ'ব -6 এটো হ'ব -16
আৰু যেহেতু ইয়াত কি হৈছে পূৰণ হৈ আছে গতিকে আমি সূচক দুটা কি কৰিম যোগ কৰি দিম 8 minus 16 মানে 3 to the power minus 8 আমি কি লিখিব পাৰো 1/3 to the power 8 এটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো question number 7 7 or 1 কি দিছে যদি 5/7 whole to the power -7 into 7/5 whole to the power -9 equal to 5/7 whole to the power 2m তেন্তে m ৰ মান নিৰ্ণয় কৰা ইয়াতে চোৱা ইয়াতে ভূমি আৰু এইটো ভূমি একেই আছে কিন্তু এইটোৰ ভূমি কি হৈ আছে বেলেগ হৈ আছে গতিকে আমি কি কৰিব লাগিব গুটেকেটা ভূমি একে কৰি ল'ব লাগিব 5/7 whole to the power -7 into 7/5 ৰ প্ৰতিক্ৰম আমি কি লিখিম 5/7 তেতিয়া হলে ইয়াৰ সূচক -9 টো কি হৈ যাব +9 এতিয়া আমি সূচক দুটা কি কৰিম যোগ কৰি দিম এৰে চোৱা যেহেতু এটা ভূমি দুটা একে হল গতিকে সূচক দুটা কি হ'ব একে হ'ব গতিকে m equal to কি পালো আমি m equal to 1 এতিয়া নেক্সট ইয়াতো আমাৰ সূচকৰ মানে k এৰ মান উলিয়াব দিছে ইয়াতে গুটেকেটা ভূমি কি হৈ আছে একেই হৈ আছে এতিয়া আমি কি কৰিম সূচক দুটা যোগ কৰি দিম ইয়াতো দুয়ো পক্ষৰে ভূমি একে গতিকে সূচকবোৰ সমান হ'ব কি হ'ব -6k equal to 2 k এর মান হল -1/3 এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো ইয়াতে আমাৰ কি হৈছে k এৰ মান উলিয়াব দিছে আৰু ইয়াতে গুটেকেটা ভূমি কি হৈ আছে একে হৈ আছে গতিকে আমি কি কৰিম যেহেতু পূৰণ হৈ আছে সূচক দুটা যোগ কৰি দিম ইয়াতো একে দুয়ো পক্ষৰে ভূমি একে গতিকে সূচক কি হ'ব সূচকবোৰো সমান হ'ব কি দেখিব পাৰ 3 plus k equal to 13 গতিকে k equal to কি হল 10 এতিয়া নেক্সট m ৰ মান নিৰ্ণয় কৰা ইয়াতো কি হৈছে ভূমি একে হৈ আছে আৰু কি হৈছে ইয়াতে হৰণ হৈ আছে আমি কি কৰিব লাগিব
সূচকটো বিয়োগ কৰি দিম m plus 3 m plus 3 equal to 5. m equal to 5 minus 3. গতিকে m equal to কিমান হল 2 হল ইয়াৰে উত্তৰ এতিয়া নেক্সট কোৱেশ্চন নম্বৰ 8 সৰল কৰা এটা প্ৰশ্নত চোৱা এটা 125 এটা পূৰণ হৈ আছে আমি এটা চাওঁ আছোন 125 ক যদি আমি 5 এৰে হৰণ কৰো আকৌ এবাৰ 5 এৰে হৰণ কৰি কি পালো আমি 125 আমি কি লিখিব পাৰো 5 কিউব আৰু ঠিক একেদৰে 100 টোক আমি 2 ৰে হৰণ কৰি দিলো আকৌ 2 ৰে হৰণ কৰিলো আকৌ 5 ৰে হৰণ কৰিলো এতিয়া সো আমি কি লিখিব পাৰো 2 স্কয়াৰ ইনটু 5 স্কয়াৰ 2 স্কয়াৰ কেনসেল হৈ গল 5 cube into 3 to the power minus 4 5 to the power minus 4 plus 2 into 3 to the power minus 7 5 cube into 3 to the power minus 4 5 to the power minus 2 into 3 to the power minus 7 equal to 5 to the power 3 into 3 to the power minus 4 into so ki hobo 5 square into 3 to the power 7 5 to the power 5 into 3 to the power etu hol yare uttor etia next equal to 3 to the power 2k into 27 ok ami ki likhibo paru 3 cube into 3 square whole to the power minus 3 ekedore 81 ko 3 to the power 4 minus to the power minus 2k into 3 to the power minus 4 into 3 to the power 5 3 to the power 2k into 3 cube into 3 to the power 2 into minus 3 koile hobo minus 6 3 to the power 4 into minus 2k koile hobo minus 8k into 3 to the power minus 4 into 3 to the power 5 এতিয়া যেটো সংখ্যা কেটা মাজত কি হৈছে পূৰণ হৈ আছে আৰু ভূমি কেটা একে গতিকে আমি কি কৰিব পাৰো সূচক কেটা যোগ কৰি দিম 3 to the power 2k plus 3 minus 6 3 to the power minus 8k minus 4 plus 5 কি হৈ আছে হৰণ হৈ আছে আৰু ভূমি দুটা একে গতিকে আমি সূচকটো কি কৰিম বিয়োগ কৰি দিম উত্তৰটো হল 3 to the power 10k minus 4 আজিৰ অংকত আমি একেটা প্ৰশ্ন সমাধান কৰিলো পৰৱৰ্তী অংকত আমি বাকি থকা প্ৰশ্নবোৰ সমাধান কৰিম ধন্যবাদ